হয়, কাইলৈ যিহেতু বিহালীৰ ভোটযুদ্ধৰ ফলাফল ঘোষণা হ'ব, গতিকে তাৰ বাবে এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থীৰ মনত যথেষ্ট উৎকণ্ঠা, যথেষ্ট তেওঁলোকৰ আশা আকাংক্ষা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সৈতে এই মুহূৰ্তত আছে বিজেপিৰ বিহালী সমষ্টিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল। মই অকণমান তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ভোট গণনালৈ কেইটামান ঘণ্টা আছে, এক প্ৰকাৰ অগ্নি পৰীক্ষা। কেনেকুৱা মনত উৎকণ্ঠা আপোনাৰ? যথেষ্ট আমাৰ ৰাইজ উৎফুল্লিত হৈছে আৰু কালি সুন্দৰ এটা ফলাফল আমি পাম বুলি আশা কৰিছোঁ। কাৰণ আমি নিৰ্বাচনৰ যিটো প্ৰচাৰৰ সময়তেই ৰাইজৰ যেনেকৈ আমি উৎসাহ পাইছিলোঁ, সকলো জাতি জনগোষ্ঠীৰ বসবাসকাৰী অঞ্চলৰ সকলো ৰাইজে কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে মানে উৎসাহ আমি দেখা পাইছিলোঁ, আৰু সেই হিচাপে আমি ভোট প্ৰদান কৰা আমি দেখা পাইছোঁ। তাৰমানে গতিকে আমি যথেষ্ট ভাল ফলাফল পাম আমি কালি, আশাবাদী সম্পূৰ্ণ। যদি মই আপোনাক সোধোঁ কিমান ভোটত আপুনি জয়লাভ কৰিব, তেতিয়া আপুনি কি উত্তৰ দিব? তাৰমানে কি, আমি আমাৰ 154টা আমাৰ বুথ কেন্দ্ৰ আছে, আৰু প্ৰতিটো বুথ কেন্দ্ৰতে আমাৰ সংগঠন শক্তিশালীভাৱে আমি আছে, আৰু সেই হিচাপে তেওঁলোকে প্ৰচাৰো চলাইছিল। আমি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিলোঁ। মই নিজেও প্ৰতিটো বুথলৈ আমি সভা সমিতি কৰিবলৈ গৈছিলোঁ, তেতিয়া আমি এটা আভাস পাইছিলোঁ। আৰু আমাৰ যাতে ইলেকশ্যনৰ পিছত ভোট গণনাৰ ভোট মানে প্ৰদান হোৱাৰ পিছদিনাখনৰ পৰাই আমি প্ৰতিটো পুলিং ষ্টেচন ৱাইজত আমি এটা এনালাইচিছ আমি কৰিছিলোঁ। আৰু সেই এনালাইচিছ ভিত্তিতে, কাৰণ তেওঁলোকে যিহেতু সেই বুথটোত মানে কিমান ভোটাৰ আছে, কোনখিনি ভোটাৰ ভোট দিবলৈ আহিলে, কোনখিনি আমাৰ ছাপৰ্টাৰ ভোট প্ৰদান কৰিছে, আমাৰ টেবুলৰ পৰা কিমান মানুহ ভোট দিবলৈ গৈছে, সেইখিনি তাৰ ভিত্তিত তেওঁলোকে এটা যি ৰিপৰ্ট দিছে, সেই ৰিপৰ্ট ভিত্তিত আমি অতি কমেও 20,000 ভোটৰ ব্যৱধানত আমি মানে জয়যুক্ত হ'ম। তথাপি আপোনাক সোধোঁ, এইবাৰ বিজেপিয়ে দেখিবলৈ পোৱা গ'ল বিহালী সমষ্টিত যথেষ্ট হাই ভল্টেজ প্ৰচাৰ চলাইছে। বিধায়ক, সাংসদৰ পৰা, মন্ত্ৰীৰ পৰা, কেন্দ্ৰীয় মন্ত্ৰীলৈকে আহি আপোনাৰ হৈ প্ৰচাৰ চলালে, ৰাইজৰ পৰা ভোট ভিক্ষা কৰিলে। আৰু কাইলৈ সেই শেষ সময় আছে, আৰু কাইলৈ ফলাফল ওলাব। কংগ্ৰেছে দাবী কৰিছে যে এইবাৰ বিহালীত যোৰহাটৰ পুনৰাবৃত্তি হ'ব। কংগ্ৰেছৰ প্ৰাৰ্থীজনেও কৈছে, আনকি গৌৰৱ গগৈয়েও কৈছে। আপুনি কি ভাবে? যোৰহাটৰ কথাটো বেলেগ আছে। যোৰহাটৰ পুনৰাবৃত্তি এইটো আমাৰ উত্তৰ অসম বা বিহালীত নহয়। বিহালীত আমাৰ সংগঠন 2001 চনৰ পৰা অধিক শক্তিশালী আছিলে। আৰু আমাৰ ইয়াত চাওক, আমাৰ প্ৰতিটো 5টা বিধানসভা সমষ্টি আমাৰ একেই পৰিকল্পনা, যে এজনকে আমাক মানে জ্যেষ্ঠ মন্ত্ৰীক দায়িত্ব দিয়া আছে এটা সমষ্টিত। আমাৰ প্ৰতিটো পঞ্চায়ত এগৰাকী জ্যেষ্ঠ বিধায়কসকলক দায়িত্ব প্ৰদান কৰা হৈছিলে। তাৰোপৰিও আমাৰ কিছুমান ৰাজ্যিক পৰ্যায়ৰ ছিনিয়ৰ কাৰ্যকৰ্তাসকলক এটা মানে পঞ্চায়তৰ দায়িত্ব দিয়া হৈছিলে। আৰু সেই হিচাপে আমাৰ প্লেনিং এবাৰ আছে যে প্ৰতিটো বুথে বুথে আমি সভা পাতিম, ডাঙৰ সভা নাপাতোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ 2খন জনসভা হৈছিলে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ দুটা ব্লকত আমাৰ 2টা মিটিং হৈছিলে। গতিকে আমি ৰাইজৰ ওচৰলৈ কাষ চাপিছিলোঁ, আৰু ৰাইজে সেই মৰম মানে পাইছিলোঁ। আৰু আমাৰ প্ৰত্যেকটো বুথত আমি যিটো ৰিপৰ্ট পাইছোঁ, সেই ৰিপৰ্ট ভিত্তিত আমি কৈছোঁ যে মানে আমি প্ৰায় 20,000 ভোটৰ ব্যৱধান আমি জয়যুক্ত হ'বলৈ আমি সক্ষম হ'ম। আৰু যিহেতু ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত এই কাৰণেই আছে, কাৰণ এইখন চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ অসমত মানে যেনেধৰণে আজি শাসন ব্যৱস্থা কৰিছে, দুৰ্নীতি নোহোৱাকৈ মানে কাম কাজ কৰিছে, 1 লাখৰ ওপৰত চাকৰি নিযুক্তি দিছে, কোনো কৰাপশ্যন নোহোৱাকৈ হৈছে, আজি শান্তি ঘূৰি আহিছে। গতিকে মানুহ শান্তিৰ, প্ৰগতিৰ আৰু উন্নয়নৰ লগত আছে। আৰু যিহেতু এই নিৰ্বাচনটো উপনিৰ্বাচন, ইয়াত কোনো চৰকাৰ ভঙা পতা নিৰ্বাচন নহয়, গতিকে অট'মেটিকেলি শাসক পক্ষত এটা থাকিবই। আৰু সেইকাৰণে যিহেতু কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ যিহেতু আছে, গতিকে মানুহে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ডেফিনেটলি থাকিব। আৰু এইখন চৰকাৰ যথেষ্টখিনি উন্নয়নমূলক কাম কাজ সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কাজ কৰিছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ লগত ৰাইজ আছে। আৰু সেইকাৰণে আমি নিৰ্বাচনৰ প্ৰচাৰ সময়তে আমি গম পাইছোঁ যে জয়ী হোৱাটো এক প্ৰকাৰ আমাৰ আগতে আমি নিশ্চিত আছিলোঁ, কিন্তু মাৰ্জিন আমাৰ কিমান বৃদ্ধি হ'ব সেইটোহে আমাৰ মানে লক্ষ্যলৈ আমি নিৰ্বাচনৰ প্ৰচাৰত নামিছিলোঁ। তাৰমানে এই মুহূৰ্তত বিহালীবাসী ৰাইজলৈ আপোনাৰ কি গুহাৰি থাকিব, আহ্বান কেনেকুৱা থাকিব? কাইলৈ ফলাফল আছে, আপোনাৰ বাবে এক প্ৰকাৰ অগ্নি পৰীক্ষা। বিহালীবাসী ৰাইজকতো মই সদায় চিৰকৃতজ্ঞ এইকাৰণে থাকিম, কাৰণ মই ইয়াত যেতিয়া আহিছিলোঁ, মইতো এনে সংগঠনৰ কামত মই ইয়াত আছোঁৱেই। সেই সময়তে দলৰ আমাৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাৰ লগতো মই একেলগে দলৰ সংগঠনৰ কাম কৰি মৰম চেনেহ যেনেধৰণে আমি একটা বন্ধুত্বপূৰ্ণ হিচাপে সংগঠন কৰিছোঁ, তেওঁলোকৰ মোৰ সম্পূৰ্ণ সহযোগিতা আছেই। কিন্তু বিহালীবাসী ৰাইজ যে ইমান মৰম আৰু ইমান মানে আন্তৰিকতালৈ মানে লৈছে, তাৰ কাৰণে বিশেষ বিহালীবাসী ৰাইজক সদায় চিৰকৃতজ্ঞতা মোৰ থাকিব। আৰু এই নিৰ্বাচনটো যেতিয়া আমি বুথে বুথে গৈছিলোঁ, মানে পাব্লিকৰ ওচৰলৈকে আমি গৈছিলোঁ, বুথতে আমি মিটিং কৰিছিলোঁ। এইকাৰণে গৈছিলোঁ যে তেওঁলোকৰ যিখিনি ক'বলগীয়া কথা থাকে, সেই কথাখিনি আমি মনত লৈছিলোঁ, তেওঁলোকৰ লগত আলোচনা কৰিছোঁ, তেওঁলোকৰ আমি পৰামৰ্শও লৈছিলোঁ যে আমাৰ এইখন চৰকাৰৰ দিনত আমি যিখিনি কাম কৰিছোঁ সেইখিনি তেওঁলোকে সন্তুষ্ট হয়নে নহয়, যথেষ্ট সন্তুষ্ট বুলি কৈছে। আৰু কি কৰিবলগীয়া আছে বা বিহালীৰ কাৰণে আমাৰ যিখিনি কৰিবলগীয়া কামখিনি আছে, তেওঁলোকে পৰামৰ্শকে আমাক যিখিনি দিছিলে, আৰু সেই পৰামৰ্শখিনি আমি আমাৰ ৰাজ্যিক কমিটি হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰাইছোঁ যে বিহালী সমষ্টিত এনেধৰণৰ কাম কাজ ৰাইজে আশা কৰিছে অনাগত দিনত কৰিবৰ কাৰণে। গতিকে সেইখিনি
মানুহখিনি যথেষ্ট আমি মৰম পাইছোঁ। গতিকে বিহালীবাসীক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু যেনেধৰণে তেওঁলোকে এই নিৰ্বাচনত মৰম দিলে, ভোটতো দিছে, সেইটো অহাকালি আমি 23 তাৰিখৰ ৰিজাল্টত আপোনাক দেখিবলৈ পাব। তাৰমানে কাইলৈ বিজয় উৎসৱ পালন কৰিবলৈ সাজু। নিশ্চয় নিশ্চয়। আৰু এইবাৰ আমি ব্যতিক্ৰমে দেখা পাব যে আজি সদায় কোৱা হয় যে সংখ্যালঘু ভোটাৰখিনি, মুছলিম সংখ্যালঘুৱেই হওক বা খ্ৰীষ্টিয়ান যিখিনি ধৰ্মাৱলম্বী লোকসকলে বিজেপিৰ পক্ষত নাথাকে। আপোনালোকে ৰিজাল্ট পিছত চাব যে সেই অঞ্চলবিলাকত সংখ্যালঘু ভোটাৰো ভাৰতীয় জনতা পাৰ্টি যথেষ্টখিনি ভোট আমি প্ৰদান কৰা দেখা গৈছে। তেওঁলোকে এটাই কথা কৈছে যে আমাক ইমান দিনে কংগ্ৰেছে এটা ভুৱা কথাৰে বা আমাক মানে ধৰ্মীয় কথা লৈ পেলাই আমাক মানে এটা বিজেপিৰ মানে বিৰুদ্ধে আমাক মানে চলাই আছিলে। কিন্তু এইখন চৰকাৰক আমাক সকলো উন্নয়ন কৰিছে, কোনো ধৰ্মাৱলম্বী লোকৰ কোনো কথা নাই, সকলোকে তেওঁলোকে সম উন্নয়ন কৰিছে। আঁচনি বিতৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পক্ষপাতি লোৱা নাই। গতিকে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি আছোঁ। এইখন চৰকাৰে যথেষ্ট আমাৰ কাম কাজ কৰিছে কাৰণে আমি তেখেতৰ লগত আছোঁ। মানে বিহালীৰ ভোট যুদ্ধৰ বাবে এতিয়া এনেদৰেই সকলো বৰ্তমান সাজু হৈছে। কাইলৈ ফলাফল তথা ভোট গণনা আছে আৰু তাৰ বাবে প্ৰতিজন প্ৰাৰ্থীৰ দৰে এইবাৰ দিগন্ত ঘাটোৱালৰো আমি মন্তব্য ল'লোঁ। তেওঁ কৈছে যে কাইলৈ তেওঁ যথেষ্ট আশাবাদী, তেওঁ বিপুল ভোটত কাইলৈ জয়লাভ কৰিব আৰু বিজেপিৰ পক্ষে ৰাইজৰ যি আস্থা আৰু বিশ্বাস আছে সেয়া কাইলৈ এবাৰ পুনৰ প্ৰতিফলিত হ'ব বুলি তেওঁ আমাৰ আগত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।